মৰ্নিং এভৰিৱান সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু বহুত দিনৰ মূৰত মই মানে একো বনোৱা হোৱা নাই আৰু ভিডিঅ' দিয়া নাই। আগতে যি দিলোঁ আৰু তাকে আজি ভিডিঅ' এটা বনাই মানে বস্তু এটা বনাইছোঁ মানে আমলখিৰ মুৰাব্বা। তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পাই জনাবলৈ নাপাহৰিব। যদি আগতে বনোৱা নাই আপোনালোকে বনাই চাব। আৰু আমলখি এনেওতো ঠাণ্ডাৰ দিনত খাবই লাগে। আৰু আচাৰ যোৱাবাৰৰ আচাৰখিনি আছে, মা বনাই থৈছে, কিন্তু ইমানকৈ শাক কেতিয়াবা খাওঁ আৰু খাব লাগে কাৰণে। কিন্তু এইবাৰ মানে মুৰব্বা বনাইছোঁ। আৰু কেনেকৈ বনাইছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব স্কিপ নকৰাকৈ। যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু বলকচোন এতিয়া মই কেনেকৈ বনাইছোঁ। বহুত সহজতে বনাব পাৰি আৰু সোনকালেও হয় বাৰু, ইমান টাইম নালাগে। আৰু বেছি বনোৱা নাই, অকণমান বনাইছোঁ, মানে প্ৰথমবাৰ বনাইছোঁ আৰু ভাল হয়নে নহয় তাকে চাইছোঁ আৰু। কিন্তু এনেই আমলখিটো মানে শুকায়ো থ'ব পাৰি কাটি কাটি, আৰু আচাৰ নিমখত দিও কেতিয়াবা অকণমান অকণমান খাব লাগে, সেইকাৰণে খাওঁ। আৰু এইবাৰ সেনেকৈ বনালোঁ আৰু ফাৰ্ষ্ট টাইম মিঠা আচাৰ। আৰু য'ত আমি মানে মেলা হ'লে, মই মানে মেলা হ'লে সেইটো বস্তু বিচাৰি যায় আৰু মোক লাগিব সেইটো মিঠা আচাৰটো, খুব ভাল পাওঁ। আৰু সেইটো আমলখিৰ মুৰব্বাটো এইবাৰ বনালোঁ, তাকে আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। এতিয়া বলক এয়া মই যাবলৈ ওলাইছোঁ, কিন্তু ছোৱালীক স্কুলৰ আনিবলৈ। ছোৱালী স্কুলৰ মানে মই আগতে বনাই থৈছোঁ, বনালোঁ, আহি আৰু দেখাম আৰু। অলৰেডি বনোৱা হোৱাৰ পিছত মই এইখিনি ভিডিঅ' কৰিছিলোঁ, যিহেতু স্কুলত আনিব যাম তাইক, সেইকাৰণে এইখিনি কৈ দিলোঁ আৰু। আৰু বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই। ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। মই এতিয়া আহকচোন কেনেকৈ বনালোঁ অকণমান চাওঁ। আৰু এয়া হৈছে মই আমলখি এপোৱা আনি দিছিলে। চাইজটো সৰু হয়, অকণমান ডাঙৰ হ'লে ভাল আৰু, কিন্তু সৰু চাইজতো ভাল। আৰু বনাওঁ আৰু কেনেকুৱা হয়। আৰু এয়া মই খুব ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ এনেকৈ থৈ দিছোঁ অকণমান সময়, নিমখত অকণমান ধুই দিছিলোঁ ধুনীয়াকৈ। বজাৰৰ বস্তু আনিলে মই নিমখত খুব ধুনীয়াকৈ ধুওঁ। আৰু এয়া মই পানী বইল কৰিব দিছোঁ। আৰু ষ্টিমাৰটো পানীতে বইল নকৰোঁ, বেছি বইল কৰিব নালাগে, যিহেতু সৰু সৰু হয়। আৰু এয়া ষ্টিমাৰতে মই বইল কৰিম। ইয়াতে ষ্টিমাৰত দি দিলোঁ আৰু ঢাকনিখন দি দিম মই 10 মিনিট বা 15 মিনিটমান। আৰু গম পাম যেতিয়া বইল হয় তেতিয়া গম পাম। আৰু এনে 15 মিনিটমান এনেকৈ ৰাখি দিম ষ্টিমাৰত, বইল কৰিম এনেকৈ ষ্টিমাৰত। আৰু এয়া ঢাকনিখন দি দিলোঁ মই 15 মিনিট বা 20 মিনিটমান সময় এনেকৈ। তাৰপিছত এয়া চাম মই ইয়াতে বইল হৈছেনে। আৰু এয়া খুব ধুনীয়াকৈ কালাৰ হৈ আহিছে, যিহেতু বইলটো হৈছে। আৰু এইখন চুৰিখনেৰে লৈছোঁ আৰু চাই ল'ম হৈছে, এইটো বইল হৈছে। আৰু ইয়াতে মই মানে গেছটো নমাই থৈ আৰু 10 মিনিটমান সময় ঠাণ্ডা হ'বলৈ দি দিম ইয়াতে। আৰু এয়া লৈ লৈছোঁ, গেছটো নমাই থৈ দিছোঁ। আৰু ইয়াতে ঢাকনিখন মাৰি 10 মিনিটমান সময় ৰাখি দিম। আৰু তাৰপিছত এয়া ফ্ৰাই পেনটো গেছত বহাই দিলোঁ, গৰম হ'ব দিলোঁ। আৰু খুবেই ইজি হয় এইটো বনাবলৈ, বহুত ইজি হয়। মই বনাইছিলোঁ আগতে, এতিয়া মানে বনোৱা দেখা পাই আছোঁ। আৰু দেখা পাই মোৰো বনাব মন গ'ল, সেইকাৰণে আমলখি আনিব দিছিলোঁ। আমলখিটো অনা যায় বাৰু, আৰু জলফাইটোও অনা যায়, এই ঠাণ্ডাৰ দিনত লাগে। আৰু এইটো ৰেচিপিটো দেখা পাইছোঁ, যিহেতু মই ভালো পাওঁ। আৰু মই মানে আনো মেলাত গ'লে এইটো মানে মিঠা আচাৰটো বহুত বেছি ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ এইবাৰ বনাওঁ। আৰু সেইকাৰণে ট্ৰাই কৰিলোঁ। প্ৰথমতে অকণমান মানে এপোৱা আনিলোঁ, আৰু এপোৱাইদি বনাম। আৰু কেইদিন যাব ঠিক নাই, মই ভাল পাওঁ কাৰণে ময়ে মানে খাম। আৰু আমাৰ ঘৰত ময়ে ভাল পাওঁ, ছোৱালী, মা বা হাজবেণ্ডে নাখায়। আৰু এয়া পানী দি মই গলাই ল'ম প্ৰথমতে। এয়া অকণমান সময় লাগিব, আৰু মই এইখিনি কৰিব 10-15 মিনিটমান হৈ গ'ল। আকৌ লাগিব আধা ঘণ্টামান, যিহেতু পানী দি গলাই ল'ব লাগিব চেনিখিনি। তাৰপিছত বইল কৰা আমলখিখিনি ইয়াতে দি দিব লাগিব। আকৌ মই চেনি দি দিছোঁ, কম হ'ব বুলি চেনি, কাৰণ বহুত লাগে ইয়াতে। যদি 1 কিলোৰ বনোৱা যায় তেতিয়াহ'লে 1.5 কিলো লাগে চেনি। আৰু মই যিহেতু এপোৱা বনাইছোঁ, সেইকাৰণে এপোৱাতকৈ অকণমান চেনি বেছিকৈ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ গলাই ল'ব লাগিব। ইয়াতে আধা ঘণ্টামান লাগি যাব চাগে, কাৰণ মই হাই ফ্লেমো দিছোঁ। আৰু বেছিকৈ গলি গ'লে তেতিয়াহ'লে জুইটো কমায়ো দিছোঁ, আৰু ল' ফ্লেমতো দিছোঁ। এয়া গলি আহিছে, আৰু অলপ সময় লাগিব আৰু এইখিনি কৰোঁতে। এয়া গলি আহিছে,
আৰু এইখন চেঞ্জ কৰি ল'লোঁ হেতাখন, সেইকাৰণে অকণমান অসুবিধা হয়, সেইকাৰণে এইখনেদি লৰাই দিছোঁ তলত। মানে এতিয়া মই জুইটো ল' ফ্লেমত দি দিছোঁ। এতিয়া গলিব, এয়া গলিছে, সেইখিনি গলি গৈছে ধুনীয়াকৈ আৰু গলিছে। আকৌ মই পানী দি গোটেইখিনি যাম আৰু গলি গ'লে মই পানীটো গ'লেহে ধুনীয়াকৈ মানে সেইখিনি দি দিম। মিলি যায় আৰু চেনীৰ লগত পানীটো, তেতিয়া মানে লাগি নধৰে। আৰু এয়া হৈ গৈছে। এতিয়া বইল কৰা আমলখিখিনি দি যাম আৰু অলপ অলপকৈ। এয়া দি গ'লোঁ আমলখিখিনি। এইখিনিও আধা ঘণ্টামান সময় মানে ল' ফ্লেমতে আধা ঘণ্টা সময় এনেকৈ মানে লৰাই থাকিব লাগিব। এনেকৈ লৰাই থাকিম আৰু ঢাকনি দিম, আকৌ লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। এইটো লাগি ধৰিব পাৰে, সেইকাৰণে জুইটো কমাই ৰাখিব লাগিব। জুইটো কমাই ৰাখি এনেকৈ ল' ফ্লেমত আধা ঘণ্টামান সময় বইল কৰিব লাগিব, আকৌ চেনিখিনি যাতে তাত সোমাই যায়। আৰু যদি ডাঙৰ আমলখি হয় তেতিয়াহ'লে ফৰ্কখনেদি এনেকৈ ফুটা ফুটা কৰি ল'ব লাগে। আৰু মোৰ অলৰেডি এইবোৰ ফাটি ফাটি গৈছেই কিছুমান। আৰু এয়া চাওকচোন ধুনীয়াকৈ হৈছে আৰু গোটেই চেনিখিনি মানে মিলি গৈছে আৰু পানীটো উঠি আহিছে। পানীৰ দৰে হৈছে আৰু চেনিখিনি ধুনীয়া হৈছে, তলত গৈছে আমলখিখিনি, এনেকুৱা হ'ব লাগে। আৰু এতিয়া মই এইখিনি এড কৰিম কাশ্মীৰী মিৰ্চ আৰু ব্লেক চল্ট, আৰু এইখিনি ইলাচি গুড়ি খুন্দি ৰাখিছিলোঁ, আৰু এইখিনিয়ে দি দিম ইয়াতে সোৱাদৰ বাবে। আৰু এইখিনি এতিয়া দি দিম ইয়াতে ইলাচি গুড়িখিনি, বাকলিখিনি বেলেগকৈ থৈ দিম আৰু গোটেইখিনি নিদিওঁ আৰু এইখিনি দি দিলোঁ ইয়াতে। নিজৰ নিজৰ পচন্দৰ মতে ইয়াতে দি দিব পাৰে, জালুকৰ গুড়িও দিব পাৰে ইয়াতে। আৰু এইখিনিয়ে দিয়ে আৰু বেছি নিদিয়ে, কাৰণ কিছুমানে ৰেড চিলিটো নিদিয়েও বাৰু, মই দি দিছোঁ আৰু মোৰ পচন্দৰ কাৰণে। কালাৰটো অকণমান বেলেগ হৈ আহে আৰু সেইকাৰণে কালাৰটোৰ বাবে দি দিছোঁ। এইটো কিন্তু জ্বালা নহয়, আৰু ইচ্ছা কৰিলে ইয়াতে জালুকৰ গুড়িও দিব পাৰে। সকলোৰে নিজা নিজা টেষ্টি, আৰু মই এইখিনিয়ে দি দিছোঁ আৰু নিজা নিজাকৈ দিব পাৰে। আৰু মই কিন্তু এইখিনি দি দিছোঁ, মই এইখিনি ভাল পাওঁ আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এয়া ল' ফ্লেমত আকৌ অলপ সময় এনেকৈ লৰাই থাকিব লাগিব, তাৰপিছত নমাই থৈ দিম। আৰু 5 মিনিটমান পিছত যাতে মছলাখিনি ধুনীয়াকৈ গোটেইখিনি মিলি যায়। আৰু এয়া ক'ৰবাত ক'ৰবাত ফুটা ফুটি কৰি দিছোঁ, আৰু ফাটিও গৈছে অলৰেডি। আৰু এইখিনি ইয়াতে এবজৰ্ব হ'বৰ কাৰণে টাইম লাগিব, যিহেতু লগে লগে নহয়। আৰু হৈছে অলৰেডি, মানে এনেকৈ ফুটা ফুটি কৰি দিলে আৰু ফাক মেলিলে ভিতৰত সোমাই যাব। এতিয়া এইখিনি হৈ গৈছে, মই এতিয়া জুইটো নমাই থৈ দিম। আৰু এইখিনি খুব ধুনীয়া কালাৰ হৈছে, আৰু চেনিটো মানে অলপ গোট মাৰি আহিছে, আৰু তেনেকৈয়ে থৈ দিব লাগে। মই এনেকৈয়ে থৈ দিম। আৰু ঠাণ্ডা হ'বৰ বাবে 10 মিনিটমান 15 মিনিটমান এনেকৈ ৰাখি দিছোঁ। আৰু এতিয়া এইখিনি ঠাণ্ডা হৈছে, আৰু এটা বাউল উলিয়াই লৈছোঁ, এয়া বাউলটোতে থৈ দিম। আৰু আমি যিকোনো আচাৰ আইনাৰ সাজত থ'ব লাগে। আৰু এয়া আইনাৰ বাতিটোতে ৰাখি দিছোঁ। মোৰ আইনাৰ সাজ আছে, বেলেগ আচাৰবিলাক আছে। কালাৰটো খুব ধুনীয়া হৈছে, আৰু সেইখিনি মানে খাবলৈ বহুত টেষ্টি হৈছে। মাক অলপ খাই চাব দিছিলোঁ, বহুত টেষ্টি হোৱা বুলি কৈছে। আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দি দিম। আৰু এয়া ৰেডি হৈ গ'ল বনোৱাখিনি। আৰু 2 দিন 3 দিনমান পিছতহে খাব পাৰিম, যিহেতু সেইখিনি চেনিখিনি ভিতৰত সোমাই গৈছে অলৰেডি। মই চাইছোঁ, আপোনালোকক দেখাম বাৰু মই ভিতৰত সোমাই যোৱাটো। এতিয়া অকণমান গৰম হৈছে, আৰু এয়া মোৰ ৰেডি হৈ গ'ল। ফাৰ্ষ্ট বনাইছোঁ আমলখিৰ মুৰাব্বাটো, খুব টেষ্টি হৈছে। আৰু এয়া চাওক চেনি পানীখিনি খুব ধুনীয়াকৈ বাহিৰ ওলাই আহিছে, অকণমান গৰম হৈছে, লাৰিব নোৱাৰি, মানে চুব নোৱাৰি। এয়া হৈ গৈছে। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, যদি ভাল পায় এনেকৈ বনাই খাব। অকণমান বনাব আৰু প্ৰথমতে, তাৰপিছত ভাল হ'লে নিজে বনায়ো থাকিব পাৰিব। আৰু এয়া ছোৱালী স্কুলৰ পৰা লৈ আহিলোঁ, তাইক এতিয়া স্কুল বাছত দিয়া নাই, মই নিজে লৈ আহোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিলোঁ, ধন্যবাদ জনালোঁ সকলোকে। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।